নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ বানচৰাত যিদৰে মিছা আৰু হিংসাত্মক ভাষণ প্ৰদান কৰিছে সেই ভাষণৰ সন্দৰ্ভত যদি সঁচাই ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়োগ থকাহেঁতেন তেন্তে নিৰ্বাচনী আয়োগে প্ৰধানমন্ত্ৰীৰ সকলো আশাত চেঁচা পানী ঢালিলহেঁতেন তেওঁক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বাধা প্ৰদান কৰিলেহেঁতেন তেওঁ জৰিমনাও ভৰিব লগা হ'লহেঁতেন আৰু তেওঁক 3 বছৰৰ বাবে দণ্ডও প্ৰদান কৰিলেহেঁতেন কিন্তু এইটো তেতিয়া সম্ভৱ হ'লহেঁতেন যদি সঁচাই ভাৰতবৰ্ষত কোনো নিৰ্বাচনী আয়োগ থকাহেঁতেন ভাৰতবৰ্ষত নিৰ্বাচনী আয়োগৰ নামত যি আছে হেয়া কেৱল নিৰ্বাচনী আয়োগৰ নামত এটা বৃহৎ অট্টালিকাহে নিৰ্বাচনী আয়োগৰ নামত এখন বৃহৎ ছবি আছে যি ছবি আমি বিভিন্ন কামত নাইবা থাম্বনেইলত ব্যৱহাৰ কৰোঁ নহলে ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকী এনেদৰে নিৰ্ভয়ে মিছা আৰু হিংসাত্মক ভাষণ নিদিলেহেঁতেন আজি এই সমগ্ৰ বিষয়ে কথা পাতিম য'ত নৰেন্দ্ৰ মোদীয়ে মিছা হিংসাত্মক ভাষণ দিছে আৰু ভাৰতৰ নিৰ্বাচনী আয়োগে মৌন ব্ৰত পালন কৰিছে এজন নাগৰিকে বাৰু মিছা কথা ক'ব পাৰে বা মিছাৰ আশ্ৰয় ল'ব পাৰে কিন্তু দেশৰ এজন প্ৰধানমন্ত্ৰীক শোভা নাপায় কিন্তু প্ৰধানমন্ত্ৰীওতো এজন মানুহেই সেইবাবে এবাৰ দুবাৰ মিছা কথা ওলাই পৰাটো বাৰু স্বাভাৱিক কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো জানি শুনি মিছা কথা কয় তেওঁক বহুবাৰ বিৰোধীয়ে হওক বা সাধাৰণ জনতাই হওক মিছা কথা কোৱাৰ প্ৰমাণ উদঙাই দিয়া দেখা পোৱা গৈছে কিন্তু মাননীয় প্ৰধানমন্ত্ৰীয়ে কেতিয়াও সেই কথা মানি লোৱা নাই বৰঞ্চ মিছা আৰু কেৱল মিছা কথাৰেই আশ্ৰয় লোৱা দেখা গৈছে কিন্তু তেওঁৰ সেইবোৰক লৈ একো প্ৰভাৱ নপৰে সেইবাবে এটা কথা সকলোৱে মনত ৰখাৰ প্ৰয়োজন যে যেতিয়া নৰেন্দ্ৰ মোদীয়ে ভাষণৰ ফুলঝাৰি মাৰে তেতিয়া সতৰ্ক হ'ব লাগে যে নৰেন্দ্ৰ মোদীয়ে মিছা কথা ক'বলৈ গৈ আছে আৰু সেইবাবে তেওঁৰ যিটি কথাত ভুল যাব নালাগে নৰেন্দ্ৰ মোদীটো কোনো ৰাস্তাৰ গুণ্ডা নহয় যে তেওঁ কিবা ক'লে কোনোৱে গুৰুত্ব নিদিব তেওঁ সাংবিধানিক পদত থকা এজন দেশৰ প্ৰধানমন্ত্ৰী আৰু তেওঁৰ ভাষণ সকলোৱে শুনে গতিকে মাননীয় প্ৰধানমন্ত্ৰী গৰাকীয়ে কিমান মিছা কথা কৈছে আৰু কিমান হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে সেই সকলোবোৰ এতিয়া জনতাই বুজি পাইছে য'ত মিছা কথা কৈ মুছলমানৰ বিৰুদ্ধে হিংসাত্মক ভাৱ জগাবলৈ চেষ্টা কৰিছে আৰু তেওঁ কিমান কি কৰিব পাৰে সেয়া এতিয়া ডাঙৰ প্ৰশ্ন অৰ্থাৎ আপোনালোকে ভাবকচোন এজন মানুহৰ মন এনে কিমান বিষাক্ত হ'ব লাগিব যিয়ে ভাৰতৰ অৰ্থনীতিৰ দুৰৱস্থাক মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ সৈতে তুলনা কৰিছে আৰু নৰেন্দ্ৰ মোদীয়ে এয়াই এতিয়া কৰি দেখুৱাইছে ৰাজস্থানৰ বানচৰাত এখন নিৰ্বাচনী সভাত ভাষণৰ প্ৰায় 2 মিনিটৰ এটা অংশত নৰেন্দ্ৰ মোদীয়ে বহু মিছা কথাৰ ভাষণৰ ফুলঝাৰি মাৰিলে প্ৰথমে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ 18 বছৰ পুৰণি কথাক এতিয়া বিকৃত ৰূপ দি মিছা অপবাদ প্ৰচাৰ কৰিছে তাৰ পিছত তেওঁ কোৱা হৈছিল যে মনমোহন সিঙে তেনে কোনো ধৰণৰ কথা কোৱা নাছিল কিন্তু তাৰ পিছতো আকৌ নৰেন্দ্ৰ মোদীয়ে মিছাৰ আশ্ৰয় লৈছে আৰু তাৰ পিছত নৰেন্দ্ৰ মোদীয়ে 20 কোটি মুছলমান লোকক যিয়ে ভাৰতত হাজাৰ বছৰৰ পৰা আছে ভাৰতবৰ্ষৰ এটা অংশ তেওঁলোকক অনুপ্ৰৱেশকাৰী আখ্যা দিছে তাৰ পিছত কংগ্ৰেছৰ ইস্তাহাৰখনত ভুলকৈ প্ৰকাশ কৰি কয় যে কংগ্ৰেছে মাতৃভগ্নীৰ সোণৰ গহনা সকলোবোৰ মুছলমানৰ মাজত বিতৰণ কৰিব অৰ্থনৈতিক দুৰৱস্থাক লৈ ভাৰতত প্ৰত্যেক বছৰে প্ৰতিবেদন আহে প্ৰত্যেক বছৰৰ পিছতেই গম পোৱা যায় যে ভাৰতৰ অৰ্থনীতিৰ কি দুৰৱস্থা হৈ আছে ভাৰতীয় অৰ্থনীতিৰ ইমানেই দুৰৱস্থা হৈছে যে সকলো ধন সম্পত্তি এতিয়া ৰজাৰ ভঁৰালত জমা হৈ আছে আৰু প্ৰজাৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে অৰ্থাৎ ক'বলৈ গ'লে এতিয়া ভাৰতীয় লোকৰ জীৱনত ব্ৰিটিছৰ অধীনত থকা গোলাম ভাৰতীয় লোকতকৈ অৱস্থা বেয়া হৈ পৰিছে ভাৰতৰ অৰ্থনৈতিক দুৰৱস্থা দূৰ কৰিবলৈ কংগ্ৰেছ পাৰ্টি ইস্তাহাৰত ন্যায় শব্দৰ প্ৰয়োগ কৰিছে আৰু নীতিগত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰস্তাৱ উঠাইছে কিন্তু নৰেন্দ্ৰ মোদীয়ে সেইবোৰৰ ওপৰত আলোচনা কৰা নাই ওলোটাই মিছা কথাৰে আশ্ৰয় লৈছে তেওঁ এনেধৰণৰ মিছা কথা কৈছে য'ত মুছলমানৰ নামত হিংসাৰ প্ৰভাৱ ইমানেই পৰে যে সকলোৱে তেওঁক ভোট প্ৰদান কৰে নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ নিৰ্বাচনী সভাত কি কৈছিল শুনক মোৰ মা আৰু ভগ্নীসকলৰ জীৱনত সোণৰ অলংকাৰ কেৱল দেখুৱাবৰ বাবে নহয় ই তেওঁলোকৰ আত্মসন্মানৰ সৈতে জড়িত তেওঁলোকৰ মংগলসূত্ৰ কেৱল সোণৰ অলংকাৰ সেই কথা নহয় ই তেওঁলোকৰ জীৱনৰ সপোনৰ সৈতে জড়িত নৰেন্দ্ৰ মোদীয়ে অভিযোগ কৰে যে কংগ্ৰেছে ইস্তাহাৰত এই অলংকাৰ কাহিনীৰ কথা কৈছে তেওঁলোকে সোণখিনি লৈ সকলোকে বিতৰণ কৰিব ইয়াৰ পূৰ্বে তেওঁৰ চৰকাৰ শাসনত থকাৰ সময়ত তেওঁ কৈছিল যে দেশৰ সম্পত্তিৰ ওপৰত মুছলমানৰ প্ৰথম অধিকাৰ আছে এইখিনি কোৱাৰ পিছতে নৰেন্দ্ৰ মোদীয়ে তাত উপস্থিত থকা জনতাক সুধিছে যে আপোনালোকে আপোনালোকৰ কষ্টৰ পইচা মুছলমানসকলক দিব নেকি কিন্তু মনমোহন সিঙে জানো সঁচাকৈ তেনেকৈ কৈছিল যিদৰে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে মিছাৰ ভাষণ মাৰিছে যদি ভালকৈ বিষয়টোৰ ওপৰত ধ্যান দিয়া হয় তেতিয়া কিন্তু নৰেন্দ্ৰ মোদীৰ সেই বক্তব্যত মডেল কোড অফ কণ্ডাক্ট নীতিৰ উলংঘা কৰা দেখা গৈছে 1951ৰ ধাৰা 123 দ্য ৰিপ্ৰেজেণ্টেশ্যন অফ দ্য পিপল এক্ট আৰু ধাৰা 125ৰ উলংঘন কৰা দেখা গৈছে ইয়াৰ লগতে ইণ্ডিয়ান পেনেল কোড
ধাৰা 153ৰো উলংঘা কৰা দেখা গৈছে নিৰ্বাচনী আয়োগে ইয়াৰ ওপৰত তদন্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে নিৰ্বাচনী আয়োগ এই কাৰণে বনোৱা হৈছে যাতে নিৰ্বাচনৰ নামত যিবোৰ কৰা হয় সেইবোৰ যাতে অসাংবিধানিকভাৱে নহয় যদি কোনো ব্যক্তিক ধৰ্ম জাতি বা ভাষাৰ আধাৰত ভোট দিয়া আৰু নিদিয়াৰ প্ৰস্তাৱ দিয়ে তেতিয়া তাক ভ্ৰষ্টাচাৰী নিৰ্বাচনী আচৰণ বুলি গণ্য কৰা হয় আৰু তেওঁক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বঞ্চিত কৰিব পৰা যায় আৰু দেখা যায় যে এই সকলোবোৰ এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উলংঘন কৰিছে কিন্তু এতিয়ালৈ ভাৰতীয় নিৰ্বাচনী আয়োগে কোনো ধৰণৰ তদন্ত আৰম্ভই কৰা নাই দেশত 80% হিন্দু আৰু মুছলমান মাত্ৰ 14% এতিয়া আপুনি কওকচোন এয়া নৰেন্দ্ৰ মোদীয়ে হিন্দু মুছলমানৰ মাজত সংঘাত কৰিব বিচৰা নাই জানো আৰু এনেধৰণৰ বিশ্লেষণাত্মক বাতৰিৰ বাবে চাই থাকিব নৰ্থ ইষ্ট নাও ইয়াৰ লগে লগে মই বাতৰিৰ পৰা বিদায় লৈছোঁ চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ